নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰে আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেন্সি অসমৰ আলোচনা কৰিম আপোনাক মই দেখাই দিছো কত কি ভেকেন্সি ওলাইছে সম্পূৰ্ণ খালি ভিডিওতে চাবলৈ চেষ্টা কৰক যাতে জবৰ যোনখিনি ডিটেইলছ সেইখিনি যাতে ভালদৰে বুজি পায় সো সময় নষ্ট নকৰি ভিডিওটো ষ্টাৰ্ট কৰি সদায় নিচিনা খালি গুগলত আহি টাইপ কৰি দিল হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনকৈ ৱেবছাইটটো আহি যাব যৰ পৰা মই সদায় আপোনাৰ চাকৰিবোৰ আপডেট দি থাকো আৰু আপোনালোকে নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু আবেদন কৰিব পাৰিব আজি বহুত ভাল আপোনাৰ লোকেশনৰ ভেকেন্সি ওলাইছে যোনবোৰ আপোনাক কমেন্ট কৰি থাকে যেনেকুৱা নলবাৰী হওক জৰহাট হওক কোকৰাঝাৰ হওক হজাই হওক তিনচুকীয়া হওক সো সম্পূৰ্ণ যেতিয়া ভিডিওটো চাব তেতিয়া গম পাব কোনটো চাকৰি 10 পাছ লাগে কোনটো চাকৰিত 9 পাছ লাগে কোনটো চাকৰিত আপোনালোকৰ ৰুম আৰু খোৱাটো ফ্ৰী দিব সো সম্পূৰ্ণ ভিডিওটো চাবলৈ আপোনালোকক ৰিকুৱেষ্ট কৰিছো যাতে গোটেইখিনি ইনফৰমেশন ভালদৰে বুজি পায় যোৱাকালি যদি ভিডিওটো চোৱা নাই চাব পাৰে যোনটো 11 তাৰিখে হ'বলগীয়া ইন্টাৰভিউ আছে দুটা বেংকৰ ইন্টাৰভিউ হ'ব যদি ইন্টাৰেষ্টেড বেংক সেক্টৰত যাবৰ কাৰণে এইটো ভিডিও চাব পাৰে বহুত এটা ইম্পৰ্টেন্ট ভিডিও আৰু ৰিলায়েন্স শপিং মলৰ ভেকেন্সি চলি আছে আইসিসি বেংকৰ ভেকেন্সি চলি আছে গুৱাহাটী প্ৰাইভেট জব ভেকেন্সি চলি আছে লেটেষ্ট প্ৰাইভেট জব ইন আসাম লগতে পেকেজিং স্কেনিং কোম্পানী আসাম প্ৰাইভেট জব 2024 মাৰুতি সুজুকি ডিলাৰ সিমেন্ট কোম্পানী এমৰিছ সিমেন্ট সো বহুত ভেকেন্সি আপোনালোকৰ এইটো চেনেলত আহি থাকে এইটো কাৰণে যাতে ভিডিওবোৰ ৰেগুলাৰ চাব চেষ্টা কৰে যাতে ৰেগুলাৰ আপডেট ৰেগুলাৰ পাই থাকে আজি আপোনালোকৰ আহিছে অল আসাম প্ৰাইভেট জব সব চাকৰিত আপোনালোকৰ ৰুম আৰু খোৱাটো ফ্ৰী নিদিয়ে দুটা আপোনালোকৰ চাকৰি আছে যোনটো আপোনালোকৰ ৰুম আৰু খোৱাটো ফ্ৰী দিব এটাত চাগে খালি ৰুম দিব বাকি এটাত আপোনালোকৰ ৰুম আৰু খোৱাটো গোটেইখিনি ইনক্লুড থাকিব গোটেইখিনি ফ্ৰী দিয়া হ'ব সম্পূৰ্ণ ভিডিওটো চাওক তেতিয়া বস্তুখিনি বুজি হ'ব গুৱাহাটী নলবাৰী কাজিৰঙা তিনচুকীয়া জৰহাট কোকৰাঝাৰ হজাই আপোনালোকে যোনবোৰ কমেন্ট কৰি থাকে লোকেশন সেইবোৰে মই আজি চাকৰি লৈ আহিছো 9 পাছ 10 পাছ তো হাইয়েষ্ট লেভেললৈ চাকৰি পাব আৰু আপোনালোকৰ দৰমহা প্ৰায় 20000 মান হ'ব সো ফ্ৰেন্ড ভিডিওটো ষ্টাৰ্ট হোৱাৰ আগতে এটা নোটিফিকেশন দিব খুজিছো আমাৰ অসম জব ফ্ৰী নেটৱৰ্কৰ পৰা ভিডিও আছে যিজনে চাকৰি পাইছে বা শৰ্টলিষ্ট হৈছে সবকে অভিনন্দন জনাইছো আৰু উমে হাবিবা তেওঁ আমাৰ ভিডিও চাই কটক মহিন্দ্ৰা বেংকত এপ্লাই কৰিছিল 30 ছেপ্টেম্বৰত জয়নিং আছে সো থ্যাংক ইউ বুলি জনাইছে সো বহুত কমেন্ট কৰি থাকে মই কমেন্ট আপোনাক মই দেখাই দিছো চাওক 4টা মান কমেন্ট এনেক আহি থাকে আপোনাকৰ আৰু আপোনাৰ ভিডিও চাই এটা কনষ্ট্ৰাকচন কোম্পানী চাকৰি পালো সো অফাৰ লেটাৰৰ পৰা নগাঁও লোকেশনত পোষ্টিং হৈছে থ্যাংক ইউ সো মাচ ফ্ৰম মৰাণহাট সো বহুত কমেন্ট কৰি থাকে সবৰে কমেন্ট পঢ়া নহয় যেটো ব্যস্ত থকা যায় চন্দ্ৰমিতা নাট্য আমাৰ ভিডিও চাই সাৰ্টেন ক্ৰেডিট কাৰ্ড নেটৱৰ্কত চাকৰি পাইছে আজি জয়নিং কৰিলো বুলি কমেন্ট কৰিছে সো আপোনালোকে নিজৰ চকুৰ আগতে চাব পাইছে কিমান কেণ্ডিডেট চাকৰি পায় এনেকুৱা আপোনালোকৰ ইউটিউবৰ চেনেলে নাই যোনে আপোনাক কমেন্ট এনেকৈ দেখায় কিমান কেণ্ডিডেট চাকৰি পাইছে আপুনি লাখ কমেন্ট পাব ইয়াতে যেটো আমাৰ চেনেলটো 2 বছৰ মান হ'ল বহুত কমেন্ট কৰি থাকে বহুতৰ বিশ্বাস আছে নিশ্চয় আপোনাক মই মোটিভেট কৰিছো বুলি আশা ৰাখিছো যদি কোনোবাই চাকৰি পাইছে এটা চেনেলৰ পৰা মোক এটা কমেন্ট কৰি জনাব হেটো মই নেক্সট ভিডিওত পঢ়ি দিম যাতে বেলেগ কেণ্ডিডেটবিলাকক মোটিভেট আৰু ভালদৰে যাতে চাকৰিবোৰ আবেদন কৰে হেডিং আৰু সাবজেক্ট লাইনটো যাতে ভালদৰে লিখে নিশ্চয় এটা চাকৰি পাবলৈ সক্ষম হ'ব সো ফ্ৰেন্ড প্ৰথম ভেকেন্সি লৈ যাম প্ৰথম ভেকেন্সি আপোনালোকৰ আহিছে ল্যাবৰেটৰী টেকনিচিয়ান এইটো আপোনালোকৰ আহিছে ওমেগা ক্লিনিক আৰু ডায়াগনস্টিক সেন্টাৰ আপোনালোকৰ কোকৰাঝাৰৰ পৰা আহিছে এইটোত আপোনালোকৰ ৰুমটো ফ্ৰী দিয়া হ'ব একমোডেশনটো ফ্ৰী দিয়া হ'ব যদি এক্সপেৰিয়েন্স ল্যাবৰেটৰী টেকনিচিয়ান কোনোবা আছে ইচ্ছুক হৈ যোগাযোগ কৰি ল'ব পাৰে তলত দিয়া নম্বৰত 10 ছেপ্টেম্বৰৰ ভিতৰত নে ভেকেন্সি নলবাৰীৰ পৰা আহিছে নৱদ্বীপ হস্পিটেল নলবাৰী বিলিং এসিস্টেন্ট এইটো কাৰণে আপোনালোকৰ গ্ৰেজুৱেচন বা যাৰ বিকম পাস কৰা হৈ আছে হিহঁতক বেছি প্ৰেফাৰেন্স দিয়া হ'ব আইসিইউ নাৰ্ছ এইটো কাৰণে জিএনএম বা বিএসসি কৰা হলে হল এমাৰ্জেন্সি মেডিচিন নাৰ্ছ এইটো কাৰণে আপোনালোকৰ জিএনএম আৰু ষ্টাফ নাৰ্ছৰ কাৰণে জিএনএম বা বিএসসি কৰা হলে হল আইসিইউ ডক্টৰৰ ভেকেন্সি আছে 10 তাৰিখে আপোনালোকৰ ইন্টাৰভিউ আছে 10:30 ৰ পৰা আপোনালোকৰ ভেন্যু দিয়া আছে নৱদ্বীপ হস্পিটেল নলবাৰী আসাম কন্টাক্ট নম্বৰ তলত দিয়া আছে যোগাযোগখিনি কৰি ল'ব পাৰে নে ভেকেন্সি লৈ যাম নে ভেকেন্সি আপোনালোকৰ হজাই ডিস্ট্ৰিক্টৰ পৰা আহিছে বহুতে কমেন্ট কৰিছিল হজাই ডিস্ট্ৰিক্টৰ ভেকেন্সি লাগে প্ৰথম ভেকেন্সি আপোনালোকৰ ইলেক্ট্ৰিচিয়ানৰ আহিছে আইটিআই পাস কৰা আৰু এটা আপোনালোকৰ কামৰূপৰ পৰা আহিছে যোনটো ইলেক্ট্ৰিচিয়ান আৰু যোনটো আপোনালোকৰ বাউন্সাৰ আৰু পিএসও এইটো কাৰণে আপোনালোকৰ হজাই ডিস্ট্ৰিক্টৰ পৰা আহিছে দুটা বেলেগ লোকেশনৰ ভেকেন্সি সো আইটিআই কৰা হ'ব লাগিব ইলেক্ট্ৰিচিয়ান আপোনালোকৰ জবটোৰ কাৰণে আৰু বাউন্সাৰ আৰু পিএসৰ কাৰণে আপোনালোকৰ 10 পাছ হলে হল খালি ফিটনেস এটা ভাল এটা বডি হ'ব লাগিব সো ইমেইল আইডি দিয়া আছে কন্টাক্ট নম্বৰ দিয়া আছে যোগাযোগ কৰি ল'ব পাৰে 10 ছেপ্টেম্বৰৰ ভিতৰত নে ভেকেন্সি আপোনালোকৰ ফাটাছিল নাম্বাৰীৰ পৰা আহিছে কম্পিউটাৰ ফেকাল্টি ফিমেলৰ কাৰণে এইটো কোৱালিফিকেশনৰ অৰ্হতা গ্ৰেজুৱেচন উইথ পিজিডিসিএ কেণ্ডিডেট এপ্লাই কৰিব পাৰে আৰু যোন
ঘৰ ওচৰে পাজৰে আছে ফাটাচিল নাম্বাৰে সিহঁতে খালি আবেদন কৰিব পাৰে মেনশ্যন কৰা আছে কণ্টেক্ট নম্বৰ দি আছে যোগাযোগখিনি কৰি ল'ব পাৰে নে ভেকেঞ্চি আপোনালোকৰ আহিছে দিছপুৰ পলিক্লিনিক হস্পিটেল লিমিটেড প্ৰাইভেট লিমিটেড হেঙৰাবাৰী ৰোড গণেশগুৰি গুৱাহাটী সিকিউৰিটি গাৰ্ডৰ কাৰণে ভেকেঞ্চি সিকিউৰিটি গাৰ্ডৰ জেনেৰেলি আপোনালোকৰ 9 পাছ বা 10 পাছ লৈ লয় সেইটো কাৰণে এবাৰ ফোন কৰি ল'ব কোৱালিফিকেশ্যন আপোনালোকৰ 10 পাছ বা 9 পাছ হ'লে হৈ যাব লাগে খালি আপোনালোকৰ অভিজ্ঞতা 1 ইয়াৰ এটা লাগিব একে ফিল্ডত কাম কৰা সো ইন্টাৰেস্টেড যদি হয় ইমেইল আইডি দি আছে কণ্টেক্ট নম্বৰ দি আছে 10 ছেপ্টেম্বৰৰ ভিতৰত আবেদন কৰক কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে হেডিং আৰু সাবজেক্ট লাইনটো মেনশ্যন কৰি দিব একদমে নাপাহৰিব নে ভেকেঞ্চি আপোনালোকৰ দিছপুৰ পলিক্লিনিক হস্পিটেল হেঙৰাবাৰী ৰোডৰ পৰা ভেকেঞ্চি এইচআৰ এক্সিকিউটিভৰ ভেকেঞ্চি গুৱাহাটীৰ কাৰণে আৰু আপোনালোকৰ এইটো কাৰণে কোৱালিফিকেশ্যন বা অৰ্হতা বিবিএ বা বিএ বা বিবিএম কৰা হলে এক্সপিৰিয়েন্স হক বা ফ্ৰেছাৰ্ছ হক সবে এটা চাকৰিৰ কাৰণে আবেদন কৰিব পাৰিব স্যালাৰি হ'ব নেগোচিয়েবল ইন্টাৰেস্টেড হয় ইমেইল আইডি কণ্টেক্ট নম্বৰ দি আছে যোগাযোগ কৰি ল'ব পাৰে ইমিডিয়েট যোনে জইনিং কৰিব পাৰে সিহঁতক প্ৰেফাৰেন্স দিয়া হ'ব নে ভেকেঞ্চি লৈ যাম নে ভেকেঞ্চি আপোনালোকৰ ৱেটাৰৰ ভেকেঞ্চি SJHIPL কাজিৰঙাৰ ভেকেঞ্চি কণ্টেক্ট নম্বৰ দি আছে যোগাযোগ কৰিব পাৰে ৱেটাৰৰ কাৰণে জেনেৰেলি হোটেল মেনেজমেন্ট বা যদি 12 পাছ 10 পাছ হৈ আছে আৰু যদি ৱেটাৰৰ কাৰণে অলপমান হলেও অভিজ্ঞতা আছে তেতিয়া এটা চাকৰিৰ কাৰণে এলিজিবল হৈ যাব আৰু আবেদন কৰিব পাৰিব নে ভেকেঞ্চি লৈ যাম নে ভেকেঞ্চি আপোনালোকৰ আহিছে এক্সপিৰিয়েন্স সিনিয়ৰ এক্সিকিউটিভ ফৰ ই-টেণ্ডাৰিং কাম কৰা অভিজ্ঞতা কেণ্ডিডেট বিচৰা হৈছে এক্সপাৰ্ট ইন GM প্ৰকিউৰমেণ্ট বিডিং এইটো কাৰণে কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন আৰু কম্পিউটাৰ অপাৰেটৰ এক্সপাৰ্ট হ'ব লাগিব MS অফিচত এইটো কাৰণে 12 পাছ বা গ্ৰেজুৱেশ্যন হ'লে এটা চাকৰিৰ কাৰণে এলিজিবল হৈ যাব ইমেইল আইডি দি আছে 11 ছেপ্টেম্বৰৰ ভিতৰত আবেদন কৰক তাৰপিছত যদি ইণ্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেঞ্চি টিচাৰৰ ভেকেঞ্চি আৰু ফলোইং সাবজেক্ট কেইটাৰ কাৰণে জিঅ'গ্ৰাফি ইংলিছ এলিজিবিলিটি হ'ব এটা যদি পোষ্ট গ্ৰেজুৱেশ্যন কৰা হয় মাষ্টাৰ ডিগ্ৰী কৰা হৈ আছে আৰু লগতে যদি বিএড আছে ডেন্স টিচাৰৰ ভেকেঞ্চি এইটো কাৰণে চাৰ্টিফিকেট কোৰ্স কৰা হ'ব লাগিব ডেন্সত কণ্টেক্ট নম্বৰ ইমেইল আইডি দি আছে আৰু এইটো আপোনালোকৰ ভেকেঞ্চিটো আপোনালোকৰ আহিছে তিনচুকীয়া ডিষ্ট্ৰিক্টৰ পৰা নে ভেকেঞ্চি লৈ যাম নে ভেকেঞ্চি আপোনালোকৰ সেলছ আৰু মাৰ্কেটিঙৰ ভেকেঞ্চি এটাই ভেকেঞ্চি আছে হোটেল আৰিয়ান আদিত্য আনন্দ নগৰ পথ 6 মাইল সো ইন্টাৰেস্টেড হয় ডাইৰেক্ট ৱাক ইন ইন্টাৰভিউ কাৰণে যাব পাৰে নিজৰ সিভিখন লৈ কেণ্ডিডেটজনৰ এখন 2 হুইলাৰ হ'ব লাগিব বোথ মেল ফিমেল এটা চাকৰি কাৰণে এলিজিবল হৈ যাব কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন হ'লে পাৰিব ফ্ৰেছাৰ্ছ হক এক্সপিৰিয়েন্স হক সবে পাৰিব কণ্টেক্ট নম্বৰ দি আছে 10 ছেপ্টেম্বৰৰ ভিতৰত আবেদন কৰিব পাৰে নে ভেকেঞ্চি BCom MCom MSW অৰ্থাৎ মাষ্টাৰ ছ'চিয়েল ৱেলফেয়াৰ কেণ্ডিডেট বিচৰা হৈছে ফৰ NGO project in যোৰহাটৰ পৰা ভেকেঞ্চি আপোনালোকৰ আহিছে কণ্টেক্ট নম্বৰ ইমেইল আইডি দি আছে যোগাযোগখিনি কৰি ল'ব পাৰে 10 ছেপ্টেম্বৰৰ ভিতৰত নে ভেকেঞ্চি ইমিডিয়েট টিচাৰৰ ভেকেঞ্চি আপোনালোকৰ এইকেইটা টিচাৰৰ ভেকেঞ্চি আছে মেথছ এইটো কাৰণে MA বা MSc ফিজিক্স MSc বায়'লজি MSc আৰু অফিচ এছিষ্টেণ্ট মেলৰ কাৰণে ভেকেঞ্চি এইটো কাৰণে 12 পাছ বা গ্ৰেজুৱেশ্যন হ'লে হৈ যাব লাগে ফ্ৰেছাৰ্ছ কেন অলছ এপ্লাই কোনো ফিজ দিব দৰকাৰ নাই যিমানবোৰ জব এইটো ৱেবছাইটত দিয়া হয় কত টকাও দিব নালাগে কোনোবাই যদি ফিজ খোজে মোক ডাইৰেক্ট কমেণ্ট ছেকশ্যনত বা ইনষ্টাগ্ৰামত জনাব পাৰে কিন্তু আপুনি যদি সেইটো চাকৰি বেলেগ চেনেলৰ পৰা চাইছে বা বেলেগ ক'বাৰ পৰা বা ফেচবুকৰ পৰা চাই আবেদন কৰিছে পইচা খুজিছে মোক সেইটোৰ ওপৰত মোক কণ্টেক্ট নকৰিব মোৰ ওপৰত একো একশ্যন ল'ব নোৱাৰিম কিন্তু আমাৰ চেনেলৰ পৰা চাই কোনোবাই যদি ফিজ খোজে মোক ডাইৰেক্ট কমেণ্ট ছেকশ্যনত জনাব পাৰে মই তাৰ পৰা একশ্যন লৈ ল'ম সেইখিনি কনফিডেন্স আছে আৰু আমাৰ চেনেলৰ পৰা চালে টকাও দিব নালাগে আপোনালোকৰ এইটো চাকৰিত আপোনালোকৰ থাকা আৰু খোৱাটো ফ্ৰী দিয়া হ'ব যোনটো আপোনাৰ থাম্বনেইলত দেখা পাইছে থাকাটো ফ্ৰী দিয়া হ'ব আৰু যোনটো ফুড সেইটো ফ্ৰী দিয়া হ'ব হোৱাটছএপৰ নিজৰ ৰিজিউমিখন পঠাই দিয়ক দুটা হোৱাটছএপ নম্বৰ দি আছে 10 ছেপ্টেম্বৰৰ ভিতৰত আবেদন কৰিব পাৰে নে ভেকেঞ্চি কম্পিউটাৰ টিচাৰৰ ভেকেঞ্চি ফিষ্টা এডুকেয়াৰ বেলতলা চেণ্টাৰ মাৰ্কেট ফাৰ্ষ্ট ফ্লোৰ বেলতলা তিনিআলি বেংক অফ ইণ্ডিয়া বিল্ডিঙৰ পৰা আহিছে আপোনালোকৰ হোৱাটছএপ নম্বৰ দি আছে 9 ছেপ্টেম্বৰৰ ভিতৰত আবেদন কৰিব পাৰে যদি ইণ্টাৰেষ্টেড হয় কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন প্লাছ PGDCA যদি কৰা হয় এইটো চাকৰিৰ কাৰণে এলিজিবল হৈ যাব বা BCA যদি MCA কৰা হয় তেতিয়াও পাৰিব যদি BTech ইন কম্পিউটাৰ সায়েন্স তেতিয়াও এইটো চাকৰিৰ কাৰণে এলিজিবল হৈ যাব সো ফ্ৰেণ্ড আজিলৈ মানে যদি ভিডিঅটো চাই ভাল লাগিল আশা ৰাখিছোঁ ভিডিঅটো চাই ভাল লাগিল কোনোবাই যদি চাকৰি পাইছে এইটো চেনেলৰ পৰা চাই মোক কমেণ্ট কৰি জনাব আৰু কিবা যদি সুধিবলগীয়া আছে কমেণ্ট ছেকশ্যন বা ইনষ্টাগ্ৰামত সুধিব পাৰে আমাৰ হোৱাটছএপ গ্ৰুপ টেলিগ্ৰাম গ্ৰুপ ফেচবুক গ্ৰুপ লগতে ইনষ্টাগ্ৰাম পেজ আছে জইন কৰি থ'ব তাতে আজিলৈ মানে আগলৈ ভিডিঅ'বোৰ চাই থাকিব